হেল্ল' এভৰিৱান, কুই পাঠলৈ সকলোকে স্বাগতম জনাইছো। মই অপৰ্ণা চহৰীয়া ডেকা। আজি আমি JEE পৰীক্ষাত অহা অসমীয়া ব্যাকৰণৰ কাল আৰু বৰ্ণ বিষয়কেইটাৰ বিষয়ে আলোচনা কৰিম। কাল হৈছে বাক্যত ব্যৱহাৰ হোৱা ক্ৰিয়াপদটোৱে নিৰ্দেশ কৰা সময়কে কাল বুলি কোৱা হয়। কাল হৈছে বাক্যত যিটো ক্ৰিয়াপদ থাকে সেই ক্ৰিয়াপদটোৱে যিখিনি সময় নিৰ্দেশ কৰে তাকে কাল বুলি কোৱা হয়। অৰ্থাৎ এটা শব্দত ক'বলৈ গ'লে আমি ক্ৰিয়াৰ সময়কে কাল বুলি কওঁ। এই কাল হৈছে তিনি প্ৰকাৰৰ: বৰ্তমান কাল, অতীত কাল আৰু ভৱিষ্যৎ কাল। এতিয়া প্ৰথমে আমি বৰ্তমান কাললৈ আহোঁ। যি ক্ৰিয়াই কোনো কাৰ্য চলি থকা বা হৈ থকা বুজায়, অৰ্থাৎ যি ক্ৰিয়াই কোনো এটা কাম কৰি থকা বা চলি থকা বুজায়, তেতিয়াহ'লে তাক আমি বৰ্তমান কাল বুলি কওঁ। যেনে মই কিতাপ পঢ়ি আছো, মই লিখি আছো, সি খেলি আছে। গতিকে এই আছোটো হ'ল ক্ৰিয়াপদ। গতিকে আছোটোৱে কি কৰিছে যে এইটো কামটো কৰি থকা বা চলি থকা বুজাইছে বা হৈ থকা বুজাইছে। বা সি লিখি আছে ক্ৰিয়াপদটোৱে কি কৰিছে, সি যে লিখি আছে সেই কথাখিনি মানে বৰ্তমান চলি থকাটো বুজাইছে বা কৰি থকাটো বা হৈ থকাটো বুজাইছে। এইটো হৈছে বৰ্তমান কাল। তাৰপিছত আহিল অতীত কাল। অতীত কাল হৈছে যি ক্ৰিয়াই কোনো কাৰ্য আগতে হৈ যোৱা বুজায় তাকে অতীত কাল বোলে। অতীত কাল হৈছে যি ক্ৰিয়াই আগতে কোনো এটা কাম হৈ যোৱা বুজায়, অৰ্থাৎ পাৰ হৈ যোৱা বুজাইছে, হৈ গৈছে কামটো, তেতিয়াহ'লে তাক আমি কি বুলি কওঁ, অতীত কাল বুলি কওঁ। যেনে তাই গীত গাইছিল ক্ৰিয়াপদটোৱে তাই যে গীত গাইছে, গোৱা হৈ গৈছে তাই, গতিকে সেইটো গাইছিল পদটোৱে অতীত কালটোক বুজাইছে। তেনেদৰে সি লিখি আছিল ক্ৰিয়াপদটোৱে সি যে লিখি আছিল সেই কামটো হৈ গৈছে, তাৰমানে পাৰ হৈ গৈছে, গতিকে এইটো হ'ল অতীত কাল। তেনেদৰে তৃতীয় ভাগটো হৈছে কালৰ ভৱিষ্যৎ কাল। ভৱিষ্যৎ কাল হৈছে যি ক্ৰিয়াই কোনো কাৰ্য পিছত হোৱা, অৰ্থাৎ এতিয়াও হোৱা নাই বা আগলৈ হব বুজায়, তেতিয়াহ'লে তাক কি বুলি কোৱা হয়, ভৱিষ্যৎ কাল বুলি কোৱা হয়। অৰ্থাৎ এটা বাক্যৰ যদি ক্ৰিয়াপদটোৱে কোনো এটা কাম হোৱা নাই বা আগলৈ হব, পিছলৈ হব, গতিকে সেই কালটোক কি বুলি কোৱা হয়, ভৱিষ্যৎ কাল বুলি কোৱা হয়। যেনে তাই গীত গাব, তাই গীত বৰ্তমানলৈ গোৱা নাই, কিন্তু তাই গাব, কালি গাব বা পৰহি গাব। গতিকে সেইকাৰণে গাব ক্ৰিয়াপদটোৱে কি বুজাইছে যে তাই যে গীতটো গোৱা নাই কিন্তু গাব, সেই কথাটো বুজাইছে। তেনেদৰে মই দিল্লীলৈ যাম, এই যাম ক্ৰিয়াপদটোৱে কি কৰিছে যে মই দিল্লীলৈ যাম, আজি যোৱা নাই, মই কালি বা পৰহি যাব পাৰো, গতিকে মোৰ কামটো হব, যোৱা হব, দিল্লীলৈ যোৱা হব, গতিকে এইটো হৈছে ভৱিষ্যৎ কাল। ভৱিষ্যৎ কাল JEE পৰীক্ষাত এই কালৰ সৰু সৰু কিছুমান বাক্য দিয়া থাকিব। প্ৰশ্ন কাকতত এনেদৰে আহিব, বাক্য এটা দিয়া থাকিব যে সি অংক কৰি আছিল, এইটো কি কালৰ বাক্য? অপচন দিয়া থাকিব চাৰিটা, যে সি অংক কৰি আছিল, এইটো কি কালৰ বাক্য? গতিকে তাতে অপচন দিয়া থাকিব, বৰ্তমান কাল, অতীত কাল, ভৱিষ্যৎ কাল, এনেকে অপচন দিয়া থাকিব। গতিকে আমি তাৰ পৰা শুদ্ধ অপচনটো বাছনি কৰি উলিয়াব লাগিব। একেবাৰে সহজ। সেইকাৰণে কালৰ এতিয়া বৰ্তমান কালৰো ভাগ আছে, অতীত কালৰো ভাগ আছে বা ভৱিষ্যৎ কালৰো ভাগ আছে, কিন্তু ইমান আমি দূৰলৈকে নাযাওঁ, একেবাৰে সৰু সৰু বস্তুখিনিহে আহে। JEE পৰীক্ষাত একেবাৰে সৰু সৰু বস্তুখিনিয়ে আহে। গতিকে কেতিয়াবা ভৱিষ্যৎ কালৰ বাক্য এটা দিয়া থাকিব পাৰে, এইটো কি কালৰ বাক্য, এনেকে অপচন দিয়া থাকিব। গতিকে একেবাৰে সহজ কাৰণে মই একেবাৰে সহজখিনিয়ে লৈ আহিছো, বেছি জটিলতালৈ যোৱা নাই। গতিকে আজি আমি এই কালৰ বিষয়ে গম পালো। এতিয়া আমি JEE পৰীক্ষাত আহে ব্যাকৰণৰ আন এটা ভাগ বৰ্ণৰ বিষয়ে আলোচনা কৰিম। বৰ্ণ হৈছে ভাষা লিখোতে আমি কিছুমান চিন ব্যৱহাৰ কৰো। সেই চিনবিলাককে কি বুলি কোৱা হয়, বৰ্ণ বা আখৰ বুলি কোৱা হয়। যেনে আমাৰ অ ফলাখৰৰ স্বৰবৰ্ণ কেইটা, সেইকেইটা আমাৰ বৰ্ণ। ক ফলাখনৰ বৰ্ণ কেইটা, সেইকেইটা হৈছে আমাৰ বৰ্ণ। গতিকে এইবিলাক আমি ভাষা লিখোতে ব্যৱহাৰ কৰো, নহলে এই বৰ্ণবিলাক নহলে আমি ভাষা লিখিব নোৱাৰো। গতিকে ভাষা লিখোতে যিবোৰ চিন ব্যৱহাৰ কৰো আমি, সেইবিলাককে বৰ্ণ বা আখৰ বুলি কোৱা হয়। এই বৰ্ণ প্ৰধানকৈ দুবিধ, স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ। এতিয়া আমি আহো স্বৰবৰ্ণলৈ। যিবোৰ বৰ্ণ আন বৰ্ণৰ সহায় নোলোৱাকৈ উচ্চাৰণ কৰিব পাৰি। স্বৰবৰ্ণবিলাকৰ এটা বৈশিষ্ট্য হৈছে কি, এই স্বৰবৰ্ণবিলাক উচ্চাৰণ কৰোতে আমি আন বৰ্ণৰ সহায় লব নালাগে। স্বৰবৰ্ণবিলাক আন বৰ্ণৰ সহায় নোলোৱাকৈ আমি উচ্চাৰণ কৰিব পাৰো, নিজে নিজে উচ্চাৰণ কৰিব পাৰো, সেইবিলাকক স্বৰবৰ্ণ বুলি কোৱা হয়। যেনে আমাৰ অ ফলাখনৰ 11টা বৰ্ণ, অ, আ, হ্ৰস্ব ই, দীৰ্ঘ ই, হ্ৰস্ব উ, দীৰ্ঘ উ, ঋ, এ, ঐ, ও, ঔ। এই বৰ্ণকেইটা উচ্চাৰণ কৰোতে আমি আন কোনো বৰ্ণৰ সহায় লব লগা হোৱা নাই। গতিকে এইকেইটা হৈছে কি আমাৰ স্বৰবৰ্ণ। কিন্তু উচ্চাৰণ অনুসৰি স্বৰবৰ্ণকো ভাগ কৰা হৈছে। দুটা ভাগত। সেই ভাগকেইটা হৈছে কি, প্ৰথম ভাগটো হৈছে হ্ৰস্ব স্বৰবৰ্ণ।
হ্ৰস্ব স্বৰবৰ্ণ হৈছে কি অ হ্ৰস্বই হ্ৰস্বউৰি এই যে স্বৰবৰ্ণ কেইটা এই বৰ্ণ কেইটা আমি উচ্চাৰণ কৰিবলৈ অতি কম সময় লাগে ক বুলি কোৱাৰ লগে লগে খুব কম সময় লাগিছে হ্ৰস্বই খুব কম সময় লাগিছে হ্ৰস্বও খুব কম সময় লাগিছে বা ৰি কওঁতে আমাৰ খুব কম সময় লাগিছে সেইকাৰণে এইকেইটা স্বৰবৰ্ণক কি বুলি কোৱা হয় হ্ৰস্ব স্বৰবৰ্ণ বুলি কোৱা হয় JEE পৰীক্ষাত এনেকুৱা ধৰণৰ বৰ্ণ কেইটামান দিয়া থাকিব প্ৰশ্ন কাকতত থাকিব যে অ হ্ৰস্বই হ্ৰস্বউৰি এইকেইটা কি বৰ্ণ অপচনত থাকিব পাৰে দীৰ্ঘ স্বৰবৰ্ণ হ্ৰস্ব স্বৰবৰ্ণ অযুগ্ম বৰ্ণ স্পৰ্শ বৰ্ণ এনেকৈ দিয়া থাকিব পাৰে কিন্তু আমি তেতিয়া অপচনত লিখিব লাগিব যে এইকেইটা হল হ্ৰস্ব স্বৰবৰ্ণ একেবাৰে সহজ সহজ বস্তুখিনিয়ে মানে বৰ্ণৰো হে JEE পৰীক্ষা তেনেদৰে আমি স্বৰবৰ্ণৰ দুটা ভাগ পালো হ্ৰস্ব স্বৰবৰ্ণ আৰু এটা হৈছে দীৰ্ঘ স্বৰবৰ্ণ এতিয়া দীৰ্ঘ স্বৰবৰ্ণ হৈছে কি যে আ হ্ৰস্বই হ্ৰস্বউ ঐ উ ঔ এই যে স্বৰবৰ্ণ কেইটা আছে এইকেইটা আমি উচ্চাৰণ কৰোতে বেছি সময় বা দীৰ্ঘ সময় লাগে বেছি সময় বা দীৰ্ঘ সময় লাগে সেইকাৰণে এইকেইটা স্বৰবৰ্ণ কি বুলি কোৱা হয় দীৰ্ঘ স্বৰবৰ্ণ বুলি কোৱা হয় তাৰ পিছত আহিল ব্যঞ্জন বৰ্ণ ব্যঞ্জন বৰ্ণ কাক কয় যিবোৰ বৰ্ণ স্বৰবৰ্ণৰ সহায় নোলোৱাকৈ উচ্চাৰণ কৰিব নোৱাৰো অৰ্থাৎ আমি ব্যঞ্জন বৰ্ণবিলাক কি স্বৰবৰ্ণৰ সহায় নোলোৱাকৈ উচ্চাৰণ কৰিব নোৱাৰো এতিয়া ব্যঞ্জন বৰ্ণ হৈছে আমাৰ ক ফলাখনৰ বৰ্ণ কেইটা হল ব্যঞ্জন বৰ্ণ ক বুলি কোৱাৰ লগে লগে আমি কি ক বুলি কোৱাৰ লগে লগে কৰ পিছফালে এটা কি আছে অ আছে ক বুলি কোৱাৰ লগে লগে কৰ পিছফালে এটা অ আছে আৰু তেনেদৰে খ বুলি কোৱাৰ লগে লগে খৰ পিছফালে এটা অ আছে গতিকে আমি এই বৰ্ণকেইটা উচ্চাৰণ কৰোতে আন বৰ্ণৰ সহায় লব লগা হৈছে অৰ্থাৎ আমি স্বৰবৰ্ণৰ সহায় লব লগা হৈছিল গতিকে ব্যঞ্জন বৰ্ণ হৈছে কি যে যিবোৰ বৰ্ণ স্বৰবৰ্ণৰ সহায় নোলোৱাকৈ উচ্চাৰণ কৰিব নোৱাৰি তাকে কি বুলি কোৱা হয় ব্যঞ্জন বৰ্ণ বুলি কোৱা হয় এই উচ্চাৰণ অনুসৰি ব্যঞ্জন বৰ্ণৰো কেইটামান শ্ৰেণী আছে মানে ভাগ আছে সেই ভাগবিলাক আমি আজি আলোচনা কৰিম যিহেতু JEE পৰীক্ষাত বৰ্ণবিলাক এনেকৈ উল্লেখ কৰা দি থাকি প্ৰশ্ন কাকতত আহে যে এইকেইটা কি বৰ্ণ গতিকে সেইকাৰণে আমি উচ্চাৰণ অনুসৰি স্বৰবৰ্ণৰ ভাগ কেইটাও দেখুৱালো আৰু উচ্চাৰণ অনুসৰি আমি ব্যঞ্জন বৰ্ণৰ ভাগ কেইটাও আজি আলোচনা কৰিম প্ৰথমতে উচ্চাৰণ অনুসৰি আমি বৰ্ণৰ ব্যঞ্জন বৰ্ণৰ শ্ৰেণী বিভাগ কৰিছো সেইটা হল প্ৰথমতে অ আ ক খ গ ঘ ঙ আৰু হ এই বৰ্ণকেইটা কণ্ঠৰ পৰা উচ্চাৰিত হয় কণ্ঠৰ পৰা অ বুলি কোৱাৰ লগে লগে কণ্ঠৰ পৰা ওলাইছে আ বুলি কোৱাৰ লগে লগে বা ক বুলি কোৱাৰ লগে লগে খ বুলি কোৱাৰ লগে লগে গ বুলি কোৱাৰ লগে লগে ঘ ঙ হ এই গোটেইকেইটা বৰ্ণ আমি উচ্চাৰণ কৰোতে কণ্ঠৰ পৰা উচ্চাৰিত হৈছে আৰু সেইকাৰণে এইকেইটা বৰ্ণক কি বুলি কোৱা হয় কণ্ঠ বৰ্ণ বুলি কোৱা হয় গতিকে পৰীক্ষাত JEE পৰীক্ষাত এনেধৰণে আহে যে অ আ ক খ গ ঘ ঙ হ এই বৰ্ণকেইটা কি বৰ্ণ অপচনত দিয়া থাকিব গতিকে আমি তাৰ পৰা বাছি উলিয়াব লাগিব গতিকে এইকেইটা হল কণ্ঠ বৰ্ণ তেনেদৰে উচ্চাৰণ অনুসৰি ব্যঞ্জন বৰ্ণবিলাকক আৰু কেইটামান ভাগত ভগাব পাৰি এটা হৈছে হ্ৰস্বই দীৰ্ঘই এ ঐ প্ৰথম ছ দ্বিতীয় ছ বৰ্গীয় জ জ নিয় তালব্য শ এই বৰ্ণকেইটা তালুৰ পৰা উচ্চাৰিত হয় অৰ্থাৎ এই বৰ্ণকেইটা উচ্চাৰণ কৰোতে আমাৰ তালুৰ লগত লাগে জিভা আৰু তালুৰ সংস্পৰ্শ ঘটে গতিকে সেইকাৰণে এই বৰ্ণকেইটাক কি বুলি কোৱা হয় তালব্য বৰ্ণ বুলি কোৱা হয় তেনেদৰে ৰি মূৰ্ধন্য ত মূৰ্ধন্য থ মূৰ্ধন্য ধ মূৰ্ধন্য ন ৰ আৰু মূৰ্ধন্য হ এই বৰ্ণকেইটা মূৰৰ পৰা অৰ্থাৎ মূৰ্ধাৰ পৰা উচ্চাৰণ হয় সেইকাৰণে এই বৰ্ণকেইটাক কি বুলি কোৱা হয় মূৰ্ধন্য বৰ্ণ বুলি কোৱা হয় এইকেইটা কোৱা হয় মূৰ্ধন্য বৰ্ণ তেনেদৰে দন্তীয়া ত দন্তীয়া থ দন্তীয়া দ দন্তীয়া ধ দন্তীয়া ন ল ৱাব্ব আৰু দন্তীয়া খ এই বৰ্ণকেইটা আমাৰ দাঁতৰ পৰা উচ্চাৰিত হয় এই বৰ্ণকেইটা উচ্চাৰণ কৰোতে আমাৰ দাঁতত লাগে সেইকাৰণে এই বৰ্ণকেইটাক কি বুলি কোৱা হয় দন্ত্য বৰ্ণ বুলি কোৱা হয় তেনেদৰে হ্ৰস্বউ দীৰ্ঘউ উ ঔ প ফ ব ভ ম এই বৰ্ণকেইটা ওঠৰ পৰা উচ্চাৰিত হয় আৰু সেইকাৰণে এই বৰ্ণকেইটাক কি বুলি কোৱা হয় ওষ্ঠ বৰ্ণ বুলি কোৱা হয় গতিকে JEE পৰীক্ষাত এনেকুৱা ধৰণে আহে প্ৰশ্ন কাকতত যে এইকেইটা বৰ্ণ দিয়া থাকিব হ্ৰস্বউ দীৰ্ঘউ উ ঔ প ফ ব ভ ম যে এই বৰ্ণকেইটা কি বৰ্ণ অপচনত দিয়া থাকিব পাৰে বা স্পৰ্শ বৰ্ণ দিয়া থাকিব পাৰে তালব্য বৰ্ণ দিয়া থাকিব পাৰে দন্ত্য বৰ্ণ দিয়া থাকিব পাৰে ওষ্ঠ বৰ্ণ দিয়া থাকিব পাৰে গতিকে আমি তাৰ পৰা বাছনি কৰি উলিয়াব লাগিব যে এইকেইটা হৈছে ওষ্ঠ বৰ্ণ গতিকে সেইকাৰণে আমি এই বৰ্ণকেইটাৰ বিষয়ে আমি
জানিব লাগিব যে এই বৰ্ণবিলাক কোনটো ওষ্ঠ বৰ্ণ, কোন কেইটা ওষ্ঠ বৰ্ণ, কোন কেইটা তালব্য বৰ্ণ আৰু কোন কেইটা মূৰ্ধন্য বৰ্ণ, কোন কেইটা দন্ত্য বৰ্ণ। গতিকে বৰ্ণ উচ্চাৰণ অনুসৰি এই বৰ্ণবিলাকক আমি এইকেইটা ভাগতে ভগাব পাৰো।